নমস্কাৰ, আপোনালোকে চাইছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, অবৈধ মিয়াৰ নিস্তাৰ নাই, বিজেপি চৰকাৰৰ গৰ্জন। বাংলাদেশ সীমান্ত ঘেৰাও কৰি বিজেপিৰ গৰ্জন। উচ্ছেদৰ বাবে জিলাই জিলাই সাজু তালিকা। চৰকাৰ গঠনৰ পিছতে হাহাকাৰ বেদখলকাৰীৰ মাজত। টালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী। এটা এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব ৰাজ্যৰ পৰা। পশ্চিম বংগত যেতিয়াৰ পৰা কাঁটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব। 1.5 কোটি 2 কোটি মানুহক একেলগে অঁতৰাই পঠোৱাটো সহজ নহয়, কিন্তু কাঁটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰীক অহাটো বন্ধ কৰা হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহক বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈও কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, 22 বছৰত 54 বাৰ বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে 22 বছৰত খৰচ কৰিছে 60 কোটি টকা। বিদেশ ভ্ৰমণ কৰিবলৈ ক'ত টকা পায় ৰাহুল গান্ধীয়ে, প্ৰশ্ন কৰিলে বিজেপি চৰকাৰে। ৰাহুল গান্ধীৰ টকাৰ উৎস কি? ৰাহুল গান্ধীক ঘেৰি ধৰিলে শাসকীয় দল বিজেপিয়ে। 22 বছৰত 54 বাৰ বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। 11খনকৈ দেশ ভ্ৰমণ কৰিছে তেওঁ 22 বছৰত। এই 22 বছৰত খৰচ কৰিছে 60 কোটি টকা। 2004 চনৰ পৰা 26 চনলৈকে বিদেশ ভ্ৰমণত ব্যস্ত হৈ আছিল ৰাহুল গান্ধী। কিন্তু 2013-23 বৰ্ষত ৰাহুল গান্ধীৰ আয় আছিল মাত্ৰ 11 কোটি টকা। 5 গুণ অধিক ধন কৰ পৰা আহিল ৰাহুল গান্ধীৰ হাতলৈ? কেনেকৈ কৰ পৰা ইমান টকা পালে ৰাহুল গান্ধীয়ে? আমাক উত্তৰ লাগে, প্ৰশ্ন কৰিছে বিজেপিয়ে ৰাহুল গান্ধীক। ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰব বিজেপিৰ সাংসদ সম্বিত পাত্ৰ। বিদেশ ভ্ৰমণ কৰিবলৈ ক'ত টকা পায় ৰাহুল গান্ধীয়ে? ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, পশ্চিম বংগত বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ। দায়িত্ব লৈয়ে পশ্চিম বংগত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ কঠোৰ পদক্ষেপ। কলকাতাৰ তপচিয়াৰ অবৈধ চামৰা কাৰখানাত চলিল বুলডোজাৰ একশ্যন। কলকাতা পৌৰ নিগমে ভাঙিলে কেইবামহলীয়া অট্টালিকা। মঙলবাৰে অট্টালিকাটোত সংঘটিত অগ্নিকাণ্ডত নিহত হৈছিল 2 জন। গুৰুতৰভাৱে আহত কেইবাজনো লোক সম্প্ৰতি চিকিৎসাধীন। অগ্নিকাণ্ডৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কাৰখানাটোৰ গৰাকী জাফাৰক। অবৈধ কাৰখানাটোৰ নিৰ্মাণ কাৰ্যৰো নাছিল বিভাগীয় অনুমতি। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তাৎক্ষণিকভাৱে অট্টালিকাটোত চলিল বুলডোজাৰ একশ্যন। কলকাতাৰ কসবা, তিলজলা, মুমিনপুৰ, ইকবালপুৰত বহু অবৈধ অট্টালিকা চিনাক্ত কৰা হৈছে। অচিৰে কলকাতাত পৌৰ নিগমে আৰম্ভ কৰিব উচ্ছেদ অভিযান। যোগী চৰকাৰৰ দৰে বংগত আৰম্ভ হ'ব বুলডোজাৰ একশ্যন। পশ্চিম বংগ বিজেপি চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে, কাইলৈ সন্ধিয়াৰ লগে লগে অসমত বাজি উঠিব চাইৰেন। অসমত হ'ব ব্লেক আউট। দেশত আহিব নেকি সংকটৰ সময়? সন্ধিয়া 6:30 বজাৰ লগে লগে হৈ পৰিব অন্ধকাৰ। জৰুৰীকালীন পৰিস্থিতিৰ বাবে সষ্টম প্ৰশাসন। গোলাঘাটত কাইলৈ ব্লেক আউট ঘোষণা। ভাৰতৰ গৃহ বিভাগৰ নিৰ্দেশৰ পাছতে জনসাধাৰণলৈ বিশেষ নিৰ্দেশনা। যুদ্ধকালীন সময়ত ল'বলগীয়া ব্যৱস্থাৰ ওপৰত অনুশীলন। যুদ্ধৰ চাইৰেন শুনাৰ লগে লগে সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশ। লগে লগে অফ কৰিব লাগিব লাইটৰ ছুইচ। ৰাস্তা ঘাট ঘৰ দুৱাৰ সকলো কৰিব লাগিব অন্ধকাৰ। 2 মিনিট সময় বিপদৰ চাইৰেন ৰৈ ৰৈ বাজিব, তেতিয়া বন্ধ কৰিব লাগিব লাইট ছুইচ আদি। আৰু প্ৰায় 15 মিনিটৰ পিছত একেৰাহে 2 মিনিট বাজিব চাইৰেন, তেতিয়া অন কৰিব পাৰিব ছুইচ। কাইলৈ সন্ধিয়াৰ লগে লগে অসমত বাজি উঠিব চাইৰেন।